DY365 ডিজিটেল চৰকাৰে কেৱল মুছলমান লোকলৈ উচ্ছেদৰ জাননী দিছে। ইছলাম ধৰ্মী লোকসকলক বিজেপি চৰকাৰে এক প্ৰকাৰে টাৰ্গেট কৰি লৈছে। চৰকাৰে জাৰি কৰা জাননীত কেৱল মাত্ৰ মুছলমানৰ নাম আছে, অন্য ধৰ্মৰ কোনো লোকলৈ জাননী প্ৰেৰণ কৰা নাই। এনেধৰণে এতিয়া গৰজি উঠিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে AIDFৰ বিধায়ক। এই মুহূৰ্তত আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম। চৰকাৰে কেৱল মুছলমান লোকলৈ উচ্ছেদৰ জাননী দিছে আৰু ইছলাম ধৰ্মী লোকসকলক বিজেপি চৰকাৰে টাৰ্গেট কৰি লৈছে। চৰকাৰে জাৰি কৰা জাননীত কেৱল মাত্ৰ মুছলমান আছে। উচ্ছেদৰ জাননীক লৈ গৰজি উঠিল AIDF বিধায়ক সুজামুদ্দিন লস্কৰ। আৰু হাইলাকান্দিত 522টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। আৰু এঘৰো অন্য ধৰ্মৰ লোকলৈ উচ্ছেদৰ জাননী দিয়া নাই চৰকাৰে। মাত্ৰ এমাহ সময় দি চৰকাৰে উচ্ছেদৰ জাননী দিছে। কেৱল মুছলমান লোকক টাৰ্গেট কৰি লৈ এনেধৰণৰ অভিযোগ আছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। আমি কি দুখ কৰিলো, ভাৰতীয় নাগৰিক হৈও আমালৈ কিয় উচ্ছেদৰ জাননী, এই বুলি প্ৰশ্ন সুধিছে এবাৰ বিজেপি চৰকাৰক। আৰু বন বিভাগে একেলগে 522টা পৰিয়ালক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। আৰু মুখ্যমন্ত্ৰীলৈ উচ্ছেদ স্থগিত ৰখাৰ বাবে আহ্বান বিধায়ক সুজামুদ্দিন লস্কৰৰ। আমাৰ লগত জাতপাতৰ ৰাজনীতি নকৰিব, উচ্ছেদত ৰাজনীতি হ'ব নালাগে, এনেধৰণৰ এবাৰ দাবী বা সকিয়নি বিজেপি চৰকাৰলৈ, অসমৰ মুখ্যমন্ত্ৰীলৈ। উচ্ছেদ হ'লে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ লগতে সকলোতে অসুবিধা হ'ব। আৰু লোকসকলক ক্ষতিপূৰণ চৰকাৰে মাটি দিয়াৰ পিছত লগ ব্যৱস্থা। ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰাত উচ্ছেদৰ জাননীক লৈ এতিয়া আতংক। আৰু জাননীৰ পিছতে আতংকত ভুগিছে 522টা পৰিয়াল। আৰু আমাৰ কথা চৰকাৰে বুজক, আমাৰ দুখ কষ্টৰ কথা চিন্তা কৰক, এনেধৰণৰ কথা বা আহ্বান শুনিবলৈ পোৱা গৈছে। আৰু এইবাৰ AIDF বিধায়ক সুজামুদ্দিন লস্কৰৰ এই দাবী বা আহ্বান চৰকাৰলৈ। বিজেপি চৰকাৰে কিয় মুছলমান লোকক কেৱল টাৰ্গেট কৰি লয় বুলি প্ৰশ্ন সুধিছে AIDF বিধায়কগৰাকীয়ে। 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী, কিন্তু সেই জাননীৰ ভিতৰত এঘৰো অন্য ধৰ্মৰ লোকলৈ জাননী অহা নাই। কেৱল ইছলাম ধৰ্মী লোকসকলৰ বাবেহে বিজেপি চৰকাৰে জাননী দিছে, এনেধৰণৰ কথা বা অভিযোগ আছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। আৰু দেখিবলৈ পোৱা গৈছে গৰজি উঠিছে AIDF বিধায়ক সুজামুদ্দিন লস্কৰ। হাইলাকান্দিত যি 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী, তাৰপিছতেই এক প্ৰকাৰে গৰজি উঠিছে চৰকাৰলৈ, এক প্ৰকাৰে আহ্বানো জনাইছে আৰু আনহাতে সকিয়নি দিছে। আমাৰ দুখ কষ্টৰ কথা বুজক আৰু উচ্ছেদিতসকলক প্ৰথমে ক্ষতিপূৰণ দিয়ক, তাৰপিছত উচ্ছেদৰ ব্যৱস্থা কৰক, এনেধৰণৰ কথা উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত আমাৰ ওচৰত সেই মন্তব্য আছে, তেওঁ কি আহ্বান জনাইছে শুনাব বিচাৰিছো। এতিয়া যিটো জাননী জাৰি কৰা হৈছে দামচৰা FB এৰিয়াত, একমাত্ৰ আমাৰ ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহবিলাকৰ DFৰ পৰা এটা নোটিছ দিয়া হৈছে, 1 মাহ টাইম দিছে। সেইটো খবৰ পাই আমি ইয়াত আহিছোঁ, মানুহবিলাকক আমি বুজাই দিছোঁ। আৰু আপোনালোকৰ মাধ্যমে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আছোঁ যে এই এৰিয়াটো হৈছে অসম মিজোৰাম বৰ্ডাৰ এৰিয়া, ইনাৰ লাইন যিটো আমাৰ এই অলপ গেলেও মিজোৰাম, সেইফালেও মিজোৰাম, চতুৰ্ফালে আমাৰ সমষ্টিৰ 100 কিলোমিটাৰ অসম মিজোৰাম এৰিয়া হৈছে। 126 বিধায়কৰ ভিতৰত অসম মিজোৰাম সীমা হৈছে আমাৰ সমষ্টিত 100 কিলোমিটাৰ। বাকী আজি যদি উচ্ছেদ কৰা হয়, এই লেণ্ডবিলাকো মিজোৰামে আগৰ পৰাও দাবী কৰি আছে যে সেইটো সিহঁতৰ লেণ্ড। আমাৰ চৰকাৰে মাটি বাচাব পৰা নাই, এতিয়া মিজোৰামক দিব চাইছে। সেই কাৰণত আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, শীতৰ মৌচুম, ল'ৰা ছোৱালীৰ পঢ়া শুনা, স্কুল কলেজ গোটেই চাই কিবা এটা ষ্টে দিব লাগে। মানুহবিলাকক ক্ষতিপূৰণ দি চৰকাৰী অলপ জাগা দি তাৰ পাছত উচ্ছেদ হ'লে আমাৰ একো আপত্তি নাই। ফৰেষ্ট ৰিজাৰ্ভত আমি এইটো ক'ব নোৱাৰোঁ যে উচ্ছেদ কিয় কৰি আছে। 522 522 পৰিবাৰক জাননী জাৰি কৰিছে। আর 522 100%
আমার ইসলাম ধর্মাবলম্বী মুসলিম মানুষ, এটাও বেলেগ ধর্মাবলম্বীক দিয়া নাই, কিন্তু গোটেই ধর্মাবলম্বীর মানুষ ইয়াত আছে। এটা ভোটার লিষ্টত চালে এইটো গড় এটা ধর্মাবলম্বীর হিটু গড়, আৰু এটা ধর্মাবলম্বীর হিটু গড়, আৰু এটা ধর্মাবলম্বীর। কিন্তু আমি কি দোষ করিল? আমি ভারতীয় নাগরিক, আমি বাংলাদেশীয় নহয়। আমাক জাননী দিলে বাকীবিলাকত দিয়া নাই, আমি বাকীবিলাকো থাকিব লাগে। আমি এগেষ্টত কোৱা নাই, আমি মিলিজুলি আছোঁ, মিলিজুলি থাকিম। আমাক জাতপাতৰ ৰাজনীতি কৰি লাভ নাই। উচ্ছেদতো যদি রাজনীতি হয় তেনেহলে মানুহবিলাক ক'ত যাব? আমরা তো উচ্ছেদ করার লাগে 522 পরিবার মানে নোটিশ করা হয়েছে ডিপার্টমেন্টের। তো আমরা এই যে 522 পরিবার খালি মুসলিম কমিউনিটির মানুষের টার্গেট করে করা হয়েছে। এর মধ্যে হিন্দু মানুষ 1-2 জন পরিবার আছে, তারারে করা হয়েছে না। এর মধ্যে রাঙ্কল টিপরা আছে, এরারেও নোটিশ দেওয়া হয়েছে না। শুধু দামছড়া এই টার্গেট করিয়া মুসলিম কমিউনিটির যারা মানুষ আছে এরারে করা হয়েছে। আর এখানে আমরা মনে করেন প্রায় 50-55 বছর থাকিয়া বাবা এবং দাদারা এখানে আসছে। আমরার জন্মকর্ম মোটামুটি এখানে। আজ হঠাৎ করিয়া বাচ্চা কাচ্চা সব ছোটো ছোটো বাচ্চাই নাচুন, এখান থেকে 11 কিলোমিটার দূরে গিয়া বাচ্চা কাচ্চারা পড়াশোনা করে। এখান থেকে আজকে যদি বর্তমানে ইতা বাচ্চারা কই যাইব, কই গিয়া পড়াশোনা করবো? আমাদের মাথার আপনাদের সামনে আমরা মাথার বুক থেকে মাত বার হয় না। এই যে সরকারের যে দুর্নীতির পদক্ষেপটা খুব নোংরা পদক্ষেপ, যেটা আমরা মানিয়ে নিতে পারি না। আমরা যদি ভারতীয় নাগরিক না হই তাইলে আমরা রেখা দাও, আমরা বাংলাদেশি হইলে আমরা ইয়ে করে বাংলাদেশ ফাটাই দেও। ঠিক আছে, আমরা বাংলাদেশি যদি থাকি, আমরা এনআরসি থাকে না, আমাদের আধার কার্ড থাকে না, আমাদের প্যান কার্ড থাকে না, আমরা যদি মিয়া হই তারপরে খাদাই দিন। আমার নাম সেলিমউদ্দিন বড়বইয়া, আমিও তো এই জায়গার বাসিন্দা মানুষ। আমরা এই ধরনের হেরানি করা কিতা কারণে হয় এটা হইয়া আমি আমার বক্তব্য। এর আগেও যখন মানুষ এখানে বসবাস করছে, এর আগেও তো এই সরকার আসলো, সরকারের এই ডিপার্টমেন্টও আসলো, এই ডিপার্টমেন্টের মানুষগুলাও আসলো। তারা এর আগে কোনো পদক্ষেপ লয় না। আগে একবার নোটিশ দিছে, নোটিশ দিয়া তো তারা 84 ইংরেজিতে একবার নোটিশ দিছে, দিয়া তারা তো কোনো ইফেকশন করছে না। এই সময় আমার কেস হয়েছে, এরপরেও আরেকবার কেস হয়েছে। তো মনে করো